ডিচি হিচাপে আমাৰ মাজত আছে আৰু তেখেতৰ হাতে আজি আমাৰ মেমক মৰম যাচিব বিচাৰিছোঁ যিহেতু তেখেতক মই ছাৰ মেমক শুভেচ্ছা থাকিলে নমস্কাৰ, মই ইয়াত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জয়ন্ত ছাৰ, মনোজ ছাৰ, প্ৰণৱ ছাৰ আৰু মালবিকা বাইদেউ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু টিচিটো হয়তো ভালে লাগিছে, এইটোতো ভাল লাগিবই আৰু কোম্পানীৰ ফাৰ্ষ্ট ৰেংক পালোঁ আৰু কষ্ট আৰু প্ৰণৱ ছাৰৰ সকলোখিনি আৰু প্ৰণৱ ছাৰকে দিব লাগিব আৰু মানে কি আৰু এইটো কি কয় স্বীকৃতি ছাৰক ক'লোঁ আৰু ছাৰৰ সাহসত মানে আগবাঢ়ি গৈ ছাৰৰ হাততে হাত ধৰি যোৱা বুলি ক'ব পাৰি আৰু গৈ সেইখিনি পালোঁ আৰু এতিয়া আগলৈকে আৰু কৰিবতো লাগিব আৰু 2-3 মাহৰ ভিতৰত টিচি হ'ম বুলি বাৰু RTPতো কথা দি আহিছোঁ, হ'ম নে নহ'ব নাজানো, কিন্তু কাম কৰিম বুলি ভাবিছোঁ আৰু এনেকৈ আগবাঢ়ি যাম আৰু ছাৰসকলে সহায় কৰিব আৰু সকলোৱে। গতিকে ছাৰহঁতৰ সাহসতে কৰি আছোঁ, বিশ্বাস প্ৰণৱ ছাৰকতো আৰু প্ৰণৱ ছাৰৰ বিশ্বাসতে কৰি আছোঁ আৰু মই কামটো আৰু গতিকে বহুত প্ৰব্লেমৰ মাজতো কাম কৰি আছোঁ। গতিকে এইখিনি আৰু সকলোৱে আশীৰ্বাদ কৰিব।